Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 or ম্যাথমেটিক্সৰ দ্বিতীয়টো চেপ্টাৰ বহুপদ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি বহুপদ কি হয়, বহুপদৰ ভাগসমূহ আৰু তাৰ লগতে বহুপদৰ শূন্যৰ বিষয়ে অলৰেডি আলোচনা কৰিছো। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা আই বাটনত ক্লিক কৰিলেও আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। আজি আমি ডিসকাস কৰিম বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ, geometrical meaning of the zeros of a polynomial. So উদাহৰণ হিচাপত আমি এটা পলিনোমিয়েল লৈছো, এটা বহুপদ লৈছো px = 2x - 4। এটো এটা বহুপদ আৰু ইয়াতে আমি দেখিছো যে এই বহুপদটোৰ মাত্ৰা কিমান হয় 1, কাৰণ ইয়াতে যোনটো চলক আছে x, ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে 1। সো এই বহুপদটোৰ মাত্ৰা কিমান আছে 1। সো যেহেতু মাত্ৰা 1 হৈছে, আমি জানো যে এটা বহুপদৰ মাত্ৰা যিমান হয় তাৰে শূন্যৰ সংখ্যা কিমান থাকে। সো ইয়াতে যেহেতু মাত্ৰা 1 হৈছে, সো এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব 1। সো ইয়াতে আমি জানো যে বহুপদ এটা যেতিয়া চলকটোৰ মান বেলেগ বেলেগ ধৰণে বহুৱা হয় তেতিয়া হলে বহুপদটোৰ মানো বেলেগ বেলেগ ধৰণৰ হৈ যায়। সো প্ৰথমতে আমি ইয়াত -1 বহুৱাই চাম। সো ইয়াত যদি আমি যেতিয়া আমি -1 বহাও, ইয়াত কি হ'ব 2 * -1 -4। সো 2 * -1 কিমান হ'ব -2 আৰু ইয়াত আছে -4। সো -2 and -4 দুইটাতে নেগেটিভ আছে সিম্বল। সো এই দুইটা আমি প্লাস কৰিম, 4 + 2 কিমান হ'ব 6 আৰু দুইটাৰে আগত যেহেতু মাইনাস আছে, সো ইয়াৰ ভ্যালুটো কিমান হ'ব -6। সো তেনে ধৰণে আমি যদি ইয়াত p of 0 অৰ্থাৎ x ৰ ভ্যালু আমি যদি 0 বহাও তেতিয়া কি হ'ব 2 * 0 -4। সো 2 * 0 মানে 0, 0 - 4। সো 0 - 4 মানে কিমান হ'ব -4। সো নেক্সট আমি যদি ইয়াত x ৰ ভ্যালু 1 বহাও তেতিয়া 2 * 1 -4। সো 2 * 1 মানে 2 আৰু ইয়াত হ'ব -4। সো 2 - 4। সো ইয়াতে ডাঙৰটোৰ আগত মাইনাস আছে, সো আগত মাইনাস আহিব, 4 - 2 কিমান হ'ব 2। সো p of 1 আমি কিমান পালো -2। তেনে ধৰণে আমি যদি p of 2 উলিয়াও, সো 2 * 2 -4। সো 2 দুগুণ কিমান হ'ব 4, 4 - 4 কিমান হ'ল 0। সো নেক্সট আমি যদি p of 3 উলিয়াও, সো ইয়াত 2 * 3 -4। সো 2 * 3 মানে হ'ল 6 আৰু 6 - 4। সো 6 - 4 মানে কিমান হ'ব ইয়াত 2। সো ইয়াতে আমি কি পালো যে যেতিয়া এই px = 2x - 4 এই বহুপদটোত যেতিয়া আমি x ৰ ভ্যালু বেলেগ বেলেগ বহুৱালো তেতিয়া px ৰ ভ্যালু কি হৈছে বেলেগ বেলেগ হৈছে। সো ইয়াতে যদি আমি -1 বহাইছো, p of -1 কিমান হ'ল -6। p of 0 কিমান হৈছে ইয়াত -4। p of 1 কিমান হৈছে -2 আৰু p of 2 কিমান হৈছে 0। সো p of 3 কিমান হৈছে ইয়াত 2। সো ইয়াত আমি বেলেগ বেলেগ ধৰণৰ মানবিলাক পালো। সো ইয়াত যিবিলাক বেলেগ বেলেগ ধৰণৰ মান ওলাইছে তাৰ ভিতৰত আমি দেখিছো যে যেতিয়া আমি x ৰ ভ্যালু 2 বহাইছো তেতিয়া px ৰ ভ্যালু কিমান ওলাইছে 0। অৰ্থাৎ এই x = 2 টো কি হ'ব px ৰ শূন্য হ'ব। আৰু আমি ইয়াত অলৰেডি পাইছো যে ইয়াত শূন্যৰ সংখ্যা কিমান 1, অৰ্থাৎ এটাই শূন্য থাকিব, অৰ্থাৎ x = 2 এইটো কি হৈছে ইয়াৰ এই বহুপদটোৰ px বহুপদটোৰ একমাত্ৰ শূন্য। সো এতিয়া আমি যোনটো বহুপদ লৈছো px = 2x - 4 সেই বহুপদটোৰ লেখ অঙ্কন কৰিম আৰু তাৰ লগতে সেই লেখডালত এই px ৰ যোনটো শূন্য তাৰ অৱস্থান কেনে ধৰণৰ হয় সেই বিষয়ে আমি আলোচনা কৰিম। সো ইয়াতে বহুপদটোৰ লেখ আঁকিবৰ কাৰণে আমি এই x এক্সিস আৰু y এক্সিস কেডাল কনসিডাৰ কৰিছো। সো এতিয়া আমি ভ্যালুখিনি ইয়াতে লিখি লম যে px ৰ ভ্যালু কি হৈছে x ৰ ভ্যালু যেতিয়া আমি চেঞ্জ কৰি গৈছিলো। সো px টো আছিলে পলিনোমিয়েলটো আছিলে 2x - 4। সো যেতিয়া x ৰ ভ্যালু -1 পাতিছিলো তেতিয়া আমি পাইছিলো
যে px ৰ ভ্যালু কিমান হৈছিল -6 যেতিয়া আমি 0 পাতিছিলো x ৰ ভ্যালু তেতিয়া তাৰ ভ্যালু আছিল -4 আৰু যেতিয়া আমি x ৰ ভ্যালু 1 পাতিছিলো তেতিয়া আমি ভ্যালু পাইছিলো -2 আৰু p2 ৰ ভ্যালু আছিল 0 আৰু p3 ৰ ভ্যালু আছিল 2 সো সদ্যহতে আমি মাত্ৰ এই কিটা ভ্যালু পাতি পেলাই চাম যে এই বহুপদটোৰ লেখটো কি ধৰণৰ হয় সো ইয়াতে আমি দেখিছো যে x ৰ ভ্যালু যেতিয়া -1 আছে px ৰ ভ্যালু তেতিয়া কি আছে -6 সো ইয়াতে আমি x axisৰ ফালে কি ল'ব লাগিব -1 অৰ্থাৎ ইমানখিনি এটো হৈছে -1 তেতিয়া px ৰ ভ্যালু কিমান আছে -6 অৰ্থাৎ পইণ্টটো ক'ত থাকিব ইমানখিনি মানত থাকিব এটো হৈছে এটোৰ কাৰণে পইণ্ট সো এই পইণ্টটো আমি এনেকেও লিখিব পাৰো যেটো x ৰ ভ্যালু আছে হেতু আমি x axisত লৈছো সো ইয়াতে আমি যেটো স্থানাঙ্ক বহুৱাম তাত x ৰ মান কিমান হ'ব -1 তাতে y ৰ মান কিমান হ'ব px ৰ ভ্যালুটো হ'ব ইয়াত px ৰ ভ্যালুটো আছে -6 সো পইণ্টটো হ'ব -1 -6 সো এই পইণ্টটো স্থানাঙ্ক কিমান হ'ল -1 -6 তেনেদৰে এই পইণ্টটো কিমান আছে যে p of 0 = -4 x ৰ ভ্যালু যেতিয়া 0 আছে তেতিয়া y ৰ ভ্যালু কিমান হৈছে -4 সো x ৰ ভ্যালু 0 অৰ্থাৎ 0 ইয়াত হয় আৰু তেতিয়া y ৰ ভ্যালু কিমান আছে -4 অৰ্থাৎ পইণ্টটো ক'ত থাকিব ইমানখিনি মানত থাকিব সো এটো পইণ্টৰ স্থানাঙ্ক কি হ'ব 0 -4 ঠিক তেনেদৰে থাৰ্ড পইণ্টটো কি আছে p of 1 = -2 সো x ৰ ভ্যালু কিমান হ'ব 1 তেতিয়া y ৰ ভ্যালু কিমান হ'ব -2 সো পইণ্টটো ইমানখিনি মানত থাকিব সো পইণ্টৰ স্থানাঙ্ক কিমান হ'ব 1 -2 নেক্সট আছে p of 2 = 0 সো x ৰ ভ্যালু যেতিয়া 2 হ'ব y ৰ ভ্যালু কিমান হ'ব 0 অৰ্থাৎ স্থানাঙ্কটো পইণ্টটো ইয়াত হ'ব সো স্থানাঙ্ক কিমান হ'ব পইণ্টৰ x ৰ ভ্যালু 2 হতে y ৰ ভ্যালু কিমান হৈছে 0 ঠিক তেনেদৰে আমি লাষ্ট যোনটো পইণ্ট লৈছো p of 3 = 2 x ৰ ভ্যালু যেতিয়া 3 হৈছে তেতিয়া হলে px ৰ ভ্যালু কিমান হ'ব 2 সো পইণ্টটো কিমানখিনি মানত থাকিব ইমানখিনি মানত থাকিব সো এই পইণ্টটোৰ স্থানাঙ্ক কিমান হ'ব 3 2 সো এইকিটা পইণ্ট আমি কি পালো যে x ৰ ভ্যালু যেতিয়া আমি চেঞ্জ কৰি গৈ আছো তেতিয়া y ৰ ভ্যালু অৰ্থাৎ px ৰ ভ্যালু কি হৈ গৈ আছে সেই হিচাপত আমি পইণ্ট কিটা বহুৱালো সো এতিয়া এই px ৰ লেখ পাবৰ কাৰণে আমি কি কৰিব লাগিব যিকিটা আমি ইয়াত পইণ্ট পাইছো সেই পইণ্ট কিটা আমি জয়েন কৰিম সো এনেদৰে আমি এই গুটেই কিটা পইণ্ট জয়েন কৰিলো সো এই যেডাল আমি লেখ পাইছো এডালে হ'ব এই px = 2x - 4 এই বহুপদটোৰ লেখ সো ইয়াতে আমি কি পাইছিলো যে যেহেতু এই বহুপদটোৰ মাত্ৰা 1 হয় হেহে এই বহুপদটোত কেটা শূন্য থাকিব এটা শূন্য থাকিব আৰু এই শূন্যটো কি হৈছে x = 2 সো ইয়াত আমি দেখিছো যে x = 2 এই পইণ্টটো ক'ত আছে ইয়াত আৰু যত x = 2 হৈছে সেই পইণ্টটোত আমি এই বহুপদটোৰ শূন্য পাইছো আৰু সেই পইণ্টটোতে কি হৈছে যে এই লেখডালে x অক্ষক কাটিছে আৰু আমি ইয়াত দেখিছো যে এই লেখডালে x অক্ষক কেটা পইণ্টত কাটিছে অকল এই পইণ্টত কাটিছে আৰু আমি ইয়াত গম পাইছো যে ইয়াত বহুপদটোৰ শূন্য কেটা আছে এটা আছে সো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে বহুপদ এটাৰ লেখডালে x অক্ষক যিমানটা বিন্দুত কাটে সেই বহুপদটোৰ শূন্য সমান সংখ্যকেই হয় ইয়াতে আমি দেখিছো যে এই লেখডালে কি কৰিছে x অক্ষক এই অকল এটা পইণ্ট এইটোত কাটিছে হেহে এই বহুপদটোৰ শূন্য কেটা হ'ব এটা হ'ব সো ইয়াৰ পৰা আমি ক'ব পাৰো যে যিকোনো এটা বহুপদ px ৰ যেতিয়া আমি লেখটো দেখো সেই লেখটো চাই পেলাই আমি ক'ব পাৰো যে সেই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব আৰু হেতু আমি কেনেকৈ ক'ব পাৰো যে লেখডালে x অক্ষক যিমানটা বিন্দুত কাটে সেই বহুপদটোৰ শূন্যও কিমান সংখ্যকে হয় যদি দুটা বিন্দুত কাটে তেতিয়ালে দুটা শূন্য হ'ব যদি তিনটা বিন্দুত কাটে তেতিয়া তিনটা শূন্য হ'ব
সো বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ আমি কি পালো যে বহুপদ এটাৰ লেখে x অক্ষক যিমান সংখ্যক বিন্দুত ছেদ কৰে বহুপদটোৰ সিমান সংখ্যক শূন্য পোৱা যায় x অক্ষক যদি 10টা বিন্দুত সেই লেখডালে কাটে তেতিয়া হলে বহুপদটোৰ 10টাই শূন্য পোৱা যাব আৰু বহুপদটোৰ অকল লেখডাল চাই আমি সেই বহুপদটোৰ শূন্য কিমান সংখ্যক হেতু ক'ব পাৰিম আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে অলপ হলেও হেল্পফুল হ'ল ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও আগলৈও চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ